Big breaking news গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ কৈছো গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিছপুৰ আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা এজাহাৰ দাখিল কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা কোৱা হৈছে অসমত যদিহে যিকোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় সমান্তৰালকৈ অসমৰ শান্তি ব্যাঘাত জন্মোৱা ঘটনা সংঘটিত হয় তেনেহলে তাৰ বাবে জগৰীয়া হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনে ধৰণে এই অভিযোগ উত্থাপন কৰি বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা দিছপুৰ আৰক্ষী থানাত কিছু সময় পূৰ্বে এজাহাৰ দাখিল কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো অসমত যদি যিকোনো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা অসমত শান্তি ব্যাঘাত জন্মোৱা পৰিস্থিতিৰ বাবে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তৰ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু অসাংবিধানিক মন্তব্যই বাতাবৰণ বেয়া কৰিছে অভিযোগ উত্থাপন কৰিছে বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৰণৰ মন্তব্যক লৈ আমি খুবেই চিন্তিত হৈ পৰিছো এনে ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিপদত পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহা বিপদত পৰিব লগা হৈছে এবাৰ হিমন্ত বিশ্ব শৰ্মা কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সমান্তৰালকৈ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈকে আদি কৰি কেইবাগৰাকীও শীৰ্ষ নেতাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দৃশ্যাংশ আমাৰ হাতত আছে সেই দৃশ্যাংশ এনিটক্সৰ দৰ্শকক দেখাবলৈ চেষ্টা কৰিম যে ভূপেন বৰা সহিতে বিৰোধী ঐক্য মঞ্চৰ এটা সজাতি দল উপস্থিত হৈছে দিছপুৰ আৰক্ষী থানাত আৰু দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই আমি ইতিমধ্যে উল্লেখ কৰিছো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যদিহে অনাগত দিনত ৰাজ্যত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহলে তাৰ বাবে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা কেৱল ইমানে নহয় অসমত শান্তি ব্যাঘাত জন্মোৱা যিকোনো ঘটনা হলে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ছোৱাত যি ধৰণৰ মন্তব্য কৰি আছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে তাক লৈ আমি চিন্তিত হৈ পৰিছো বাবে এনে ধৰণৰ পদক্ষেপ লবলৈ আমি আগবাঢ়ি আহিছো বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই লুৰিণজ্যোতি গগৈয়ে অজিত কুমাৰ ভূঞা আমি দৃশ্যাংশ দেখাইছো এনে ধৰণে বিৰোধী ঐক্য মঞ্চৰ এটা সজাতি দল দিছপুৰ আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰিছে দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত আছে ভূপেন বৰা উপস্থিত আছে অজিত কুমাৰ ভূঞা উপস্থিত আছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সমন্বিতে আদি কৰি কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা উপস্থিত হৈ দিছপুৰ আৰক্ষী থানাত কিছু সময় পূৰ্বে এজাহাৰ দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু দিছপুৰ আৰক্ষীক আহ্বান জনাইছে অসম আৰক্ষীক আহ্বান জনাইছে যাতে গোচৰ ৰুজু কৰি তদন্ত কৰে অসম আৰক্ষীয়ে তাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে ভূপেন বৰা সহিতে অজিত কুমাৰ ভূঞা লুৰিণজ্যোতি গগৈয়ে পুনে লৈ যাব বিচাৰিছো এনিটক্সৰ দৰ্শকক
ঐক্যমঞ্চৰ 18টা ৰাজনৈতিক দলে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে অসমত সাম্প্ৰদায়িক ৰাজনৈতিক এটা কূটকৌশল ৰাজনৈতিক বিষবাস্পৰে উদগনিমূলক বক্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰ্নিশে চেষ্টা কৰি আহিছে। বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত তেওঁ সাংবাদিকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে বানপানী কৃত্ৰিম পানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ কেছলৈকে য'তে পাৰে সাম্প্ৰদায়িকভাৱে গোটেই ৰাজ্যখনক বিভাজিত কৰি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাটো তেখেতৰ যে একমাত্ৰ লক্ষ্য সেইটো আমি 4 জুন 2024 চনৰ 4 জুনৰ পাছৰ পৰা লক্ষ্য কৰিছোঁ। এদিন তেখেতে কৈছিলে যে উজনি অসমৰ ল'ৰা ওলাই আহি গুৱাহাটীত মিয়া শেষ কৰি দিব লাগে। এই ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধানৰ নামত শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আচৰণ কৰিছে এটা উদণ্ড এটা উৎকট আৰু এটা বিভৎস মানসিকতাৰ সকলো ৰাজনৈতিক শালীনতাক শেষ কৰি পেলাই বিধানসভাৰ ভিতৰতো তেওঁ যি ধৰণে মোক কি কৰিব এই ধৰণৰ প্ৰৰোচনাসুলভ যিবিলাক মন্তব্য কৰিছে তাৰ পৰা এই কথা প্ৰমাণ হয় যে হি ইজ ৰিয়েলি এ সেল্ফ ডিক্লেয়াৰ্ড মেড ডগ। তেওঁ যে নিজে যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে যে মই এটা পাগল কুকুৰ, এই কথাটো যোৱা সময়ছোৱাত তেওঁৰ কথা বতৰা বিভিন্ন প্ৰৰোচনামূলক বক্তব্যৰ পৰা বাৰে বাৰে প্ৰমাণ হৈছে। সেইকাৰণে আমি আজি দিছপুৰ থানাত আমি বিৰোধী ঐক্য মঞ্চৰ 18টা ৰাজনৈতিক দল আমাৰ সাংসদসকল আমাৰ বিধায়িনী দল আমি সকলোৱে এটা কেছ দিছোঁ আৰু আমি তাত শেষত লিখিছোঁ আপোনালোকক আমি FIR কপিটো দি দিম। We therefore request you kindly to register a case against accused person Himanta Biswa Sharma and his co-conspirators under section 61, 196 and 35(2) of the Bharatiya Nyaya Samhita 2022 and 2023 and investigate. আমি ইতিমধ্যে OCৰ হাতত এই কাগজখন অৰ্পণ কৰিছোঁ আৰু এই কথা আজি আমি অসম পুলিচকো কৈছোঁ, অসমত যদি সাম্প্ৰদায়িক বিভাজনৰ নামত সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীয়ে চলোৱা বিষবাস্পৰ নামত যদি পৰিস্থিতি কেনেবাকৈ অৱনমিত ঘটে, এটাও যদি ঘটনা ঘটে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এজন অপৰাধী সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ চেষ্টা কৰা এজন প্ৰত্যক্ষ অপৰাধী মানুহে দেখি আছে, ৰাইজে দেখি আছে, কাণেৰে সকলোৱে শুনি আছে। আচলতে পুলিচে স্বমত কেছ ল'ব লাগে, কিন্তু আমি পুলিচক আহি সহযোগ কৰিছোঁ কেছ ল'বৰ কাৰণে আৰু অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাৰ চোতালৰ পৰা অসম পুলিচক দাবী জনাইছোঁ। আজিৰ প্ৰতিবাদত এগৰাকী মহিলাক চৰিওৱা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত এতিয়ালৈকে বিজেপিৰ 8 বছৰত 18,000তকৈ বেছি মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতন বলৎকাৰ জাতীয় কেছ থানাত ৰেজিষ্টাৰ হৈছে। মোৰ দেন 18,000 ধৰ্ষণ জাতীয় শালীনতা ভংগ কৰা কেছ ৰেজিষ্টাৰ হৈছে। দৈনিক যোৱা 8 বছৰত 3টাকৈ কেছ থানালৈকে আহিছে আৰু যিকোনো অপৰাধী ধৰ্ষণকাৰী হওক হত্যাকাৰী হওক অন্য যি অপৰাধী হওক আইন শৃংখলা হাতত তুলি লোৱা কোনো অপৰাধীৰ ক্ষেত্ৰত আমাৰ বিৰোধী ঐক্য মঞ্চৰ ন্যূনতম সহানুভূতি আমাৰ নাই। আমি আইনগতভাৱে অপৰাধৰ ক্ষেত্ৰত যি আইনী ব্যৱস্থা আছে আইনগতভাৱে সম্পূৰ্ণ শাস্তি ততাতৈয়া শাস্তি আমি দিয়াটো বিচাৰোঁ, কিন্তু অপৰাধক যদি কমিউনেলাইজ কৰিবলৈ কোনোবাই চেষ্টা কৰে, অপৰাধক যদি ধৰ্মীয়কৰণ কৰিবলৈ চেষ্টা কৰে, অপৰাধক জাত পাত ভাষা সংস্কৃতিৰ নামত যদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মা
তেওঁ এজন অপৰাধী মুখ্যমন্ত্ৰী চকীত 40টা চহী কালেক্ট কৰি পিছ দুৱাৰেদি সৰ্বানন্দ সোণোৱালক লেং মাৰি বহিলে কাৰণে তেওঁ অসমৰ ৰাইজৰ নিৰ্বাচিত নেতা নহয় মেনিপুলেশ্যন কৰি পেলাই মুখ্যমন্ত্ৰী হৈছে জনপ্ৰিয়তাৰ শীৰ্ষত উঠি মুখ্যমন্ত্ৰী হোৱা নাই অসমৰ মানুহে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাছিল মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ আগলৈকে অসমৰ মানুহে তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি গম পোৱা নাছিল দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তেওঁক মুখ্যমন্ত্ৰী দিব বিচৰা নাছিল 6 দিনলৈকে ফাইল পেণ্ডিং আছিল গতিকে সেই মানুহজনৰ অত্যাচাৰ সেই মানুহজনৰ ষড়যন্ত্ৰ একমাত্ৰ কাৰণ কি তেওঁ পৰিয়ালৰ যি পৰ্বতোখন দুৰ্নীতিৰ পাহাৰ গৈছে তেওঁৰ পৰিয়ালে কি এনেকুৱা টেকনিক আছে যে এটা চেনেলে ইমান লাভ হয় ভাৰতবৰ্ষত কোনো এটা টিভি চেনেলৰ লাভ হৈছে বুলি আমি শুনা নাই এটা চেনেলৰ ইমান প্ৰফিট হয় যে বাগান কিনিব পাৰে স্কুল বনাব পাৰে ৰিসৰ্ট বনাব পাৰে মাটি কিনিব পাৰে ইমান প্ৰফিট হয় অসমতো বেলেগ টিভি চেনেলৰ মালিকবিলাকে এনেকৈ সম্পত্তি পাহাৰ গঢ়িছে বুলি আমি শুনা নাই অসমতো বহুত টিভি চেনেল আছে ভাৰতবৰ্ষত আছে গতিকে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেও বিৰোধী ঐক্য মঞ্চৰ ৰাজ্যপালৰ জৰিয়তে অতি শীঘ্ৰে ৰাষ্ট্ৰপতিলৈ আমি পত্ৰ লিখিম তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে আৰু সুপ্ৰিম কোৰ্টৰ কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে আমি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি আমি ফাদিল কৰিবৰ কাৰণে তদন্ত বিচাৰিছোঁ আৰু যদি আমি গণতান্ত্ৰিকভাৱে কৰা দাবীৰ প্ৰতি যদি সন্মান নেপাওঁ আমি বিৰোধী ঐক্য মঞ্চই নিজে মহা অভিযোগ সংযোজন নতুন সংযোজন তেওঁ বিদেশত যিমান সম্পত্তি আছে অসমত যিমান সম্পত্তি আছে ভাৰতবৰ্ষত যিমান সম্পত্তি আছে সকলো সামৰি সংশোধিত আৰু সংযোজিত নতুন মহা অভিযোগৰ সংস্কৰণ আমি আপোনালোকৰ আগলৈ আনি আছো কিন্তু বিধানসভাৰ মজিয়াতে যিদৰে ক'লে যে মই পক্ষ ল'মে এগৰাকী মুখ্যমন্ত্ৰীগৰাকী হৈছে তেওঁ নিৰপেক্ষ হ'ব লাগে সকলোৰে প্ৰতি সাংবিধানিকভাৱে সমান সমদৃষ্টি সেইকাৰণে আমি কৈছোঁ তেওঁ উন্মাদ আচৰণ সেইটোৱেতো কোৱা হৈছে তেওঁ কোনো সাংবিধানিক অধিকাৰ নাই তেওঁৰ কোনো নৈতিক অধিকাৰ নাই ক্ষমতা তেওঁ মানসিক ভাৰসাম্য হেৰুওৱাৰ কথাটোৱেতো প্ৰমাণ হৈছে বিধানসভাৰ মজিয়াত আৰু তেওঁ সেইকাৰণে আইনৰ শাসন সংবিধান এইবোৰ চব শেষ কৰিছে গতিকে আমি কৈছোঁ ৰাজ্যপালক আৰু ৰাষ্ট্ৰপতিক আমি এইটো আবেদন কৰিছোঁ যে অসমত অতি শীঘ্ৰে এনেকুৱা এজন অপৰাধীক শীঘ্ৰে বৰ্খাস্ত কৰক আৰু অসমখন বচাওক সেই কথাটোৱে আমাৰ দাবী আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰক সংবিধানৰ শাসন প্ৰতিষ্ঠা কিন্তু তেওঁ এইটো কথা ক'ব খোজে যে খিলঞ্জীয়াৰ সপক্ষে কৈ আছে খিলঞ্জীয়া তেওঁ কি কৰিছে খিলঞ্জীয়াৰ বিৰুদ্ধে আজি যদি খিলঞ্জীয়াৰ বিৰুদ্ধে কোনোবা নায়ক আছে তেওঁ 1 নম্বৰ আইতো 6 নং দফা তেতিয়াহ'লে কিয় ৰূপায়ণ নকৰে কিয় তেওঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে যদি তেওঁ ইমানেই খিলঞ্জীয়াৰ প্ৰতি এৰি আছে সেইবোৰ কিয় লুকুৱাই ৰাখিছে তেওঁ মাটি বাৰীবোৰ কি কৰিছে গতিকে তেওঁ অজস্ৰ উদাহৰণ আমি দিব পাৰোঁ য'ত তেওঁ খিলঞ্জীয়াৰ বিৰুদ্ধে অৱস্থান লৈ এতিয়া তেওঁ চাৰিওফালে যেতিয়া প্ৰতিবাদ হৈছে বিভিন্ন স্তৰত তেওঁ যেতিয়া বিক্ষোভ হৈছে তেওঁ লগে লগে এই সাম্প্ৰদায়িক ৰহণ সানি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ এই ষড়যন্ত্ৰত লিপ্ত হৈছে তেওঁ এজন ডাঙৰ অপৰাধী তেওঁ শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে ললিত গগৈ ডাঙৰীয়া আছে অসম জাতীয় পৰিষদৰ সভাপতি আপুনি ইতিমধ্যে আমি সকলোখিনি বিষয় উত্থাপন কৰিছোঁ FIR কিয় দিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব আৰু তাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক বক্তব্য ৰাখিছে কেতিয়াবা যদি লক্ষ্য কৰি লৈছে সাংবাদিক কেতিয়াবা কৃত্ৰিম বানপানী কেতিয়াবা জনসংখ্যা বৃদ্ধি কেতিয়াবা বিশ্ববিদ্যালয়ৰ গৰাকী বা উপাচাৰ্য বা প্ৰ উপাচাৰ্য তাৰ মানে যিকোনো এটা বিষয় লৈ তেওঁ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি মানুহৰ মাজত ধৰ্মৰ নামত মানুহৰ নামত সম্প্ৰদায়ৰ নামত এটা সাম্প্ৰদায়িক পৰিৱেশ গোষ্ঠীগত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে যাৰ কাৰণে আজি আমি FIR দিছোঁ আৰু FIR স্পষ্টভাৱে কৈছোঁ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'লে তাৰ কাৰণে জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু এই যে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খুজিছে বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ কথা কৈছোঁ আৰু কৈছোঁ যে এইবোৰৰ যোগেদি তেওঁ মানুহক প্ৰৰোচিত কৰিছে বিভিন্ন গোষ্ঠীক তেওঁ বিভিন্ন ধৰণে বিভাজনৰ ৰাজনীতিৰ মাজলৈ ঠেলি দিব খুজিছে আৰু এই যে সংবিধানৰ যিটো মূল মানে ধাৰা এইটো ৰক্ষা কৰিব পৰা নাই সংবিধান ৰক্ষা কৰিব পৰা নাই আইন ৰক্ষা নকৰি
আইন আৰু সংবিধানক ভৰিৰে মোহাৰি নিজে এগৰাকী গোষ্ঠীগত সংঘৰ্ষ বা সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী এগৰাকী ব্যক্তি হিচাপে নিজে যিটো কাম কৰি আছে তাৰ বিৰুদ্ধে কেছত আমি থানাত কেছ দিছোঁ আৰু কৰায়ত্ব কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। উজনি অসমত যি বাতাবৰণ সৃষ্টি হৈছে সাম্প্ৰদায়িক সংঘৰ্ষৰ যি বাতাবৰণ সৃষ্টি হৈছে তাৰ মূলতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যসমূহ মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য আৰু শেহতীয়াকৈ তেওঁ বেলেগ বেলেগ মানুহ ব্যৱহাৰ কৰিছে। যোৱা কালিৰ পৰা AIDF সক্ৰিয় হৈছে আৰু দেখিছোঁ যে AIDFৰ এগৰাকী বিধায়কে ধৰ্মৰ ভিত্তিত সংৰক্ষণ বিচাৰিছে। আমি আজি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব খুজিছোঁ, আমাৰ সংৰক্ষণ সাংবিধানিকভাৱে হ'ব লাগিব, অসম চুক্তিৰ 6 নম্বৰ দফা মতে হ'ব লাগিব। এই ধৰ্মৰ নামত যিটো সংৰক্ষণৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে, আমি এইটো তীব্ৰ বিৰোধী আৰু এইটোৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বেলেগ বেলেগ যিবোৰ এজেণ্ট এইবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। যোৱাকালি AIDFে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে আটাইতকৈ যদি মুখ্যমন্ত্ৰীয়ে দুখ পাইছে ধুবুৰী সমষ্টিত বদৰুদ্দিন আজমল পৰাজিত হোৱাৰ পিছত, আৰু সেইকাৰণে এতিয়া তেওঁলোকে তেওঁলোকৰ এজেণ্টসমূহক ব্যৱহাৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে উঠি পৰি লাগিছে। ময়ূৰ বুঢ়াগোহাঁইৰ নামটো ওলাইছে। আমি এটাই আহ্বান জনাইছোঁ যে সকলোৱে সংযম হৈ সকলোৱে শান্তি সম্প্ৰীতি শৃংখলাত ৰাখক, কাৰণ আমাৰ অসমত ৰাজ্যত আইনৰ শাসন হ'ব লাগিব। আইনৰ দৃষ্টিত সকলো নাগৰিকে সমতাৰ অধিকাৰ পাব। গতিকে এই যিটো তেওঁলোকৰ বিভাজনকামী চিন্তা, আইন বিৰোধী যিটো চিন্তা, ইয়াৰ আমি সকলোৱে বিৰোধিতা কৰিছোঁ আৰু সমগ্ৰ অসমৰ ৰাইজক শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবৰ কাৰণে আহ্বান কৰিছোঁ। আপোনালোকে গম পায় যোৱা 24 তাৰিখৰ নিশা বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁয়ে মুখ্যমন্ত্ৰীৰ এটা ছিগনেচাৰ প্ৰজেক্টৰ 10 কোটি টকাৰ কাম চৰাইদেউ পুলিচ জিলাৰ লেঙিবৰ গাঁও পঞ্চায়তত কৰি আছিল। তাত তেখেতে গোৱালপাৰা আৰু বৰপেটাৰ কিছু শ্ৰমিকক নি কাম কৰাইছিল। তেওঁলোকক তেওঁ FIR এখনৰ অনুসৰি 15 লাখ টকা দিব আছে, কিন্তু তাত এই যে বৰ্তমান এটা উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল, ইয়াত তেওঁলোকৰ ওপৰত মাৰপিট কৰি তেওঁলোকক খেদাই দিছে আৰু বিভিন্ন জাতীয় সংগঠনৰ নামত শ্লোগান জিন্দাবাদ দিবলৈ বাধ্য কৰাইছে। এই কথাখিনিৰ আতংকিত হৈ তেখেতসকলে বৰপেটালৈ গৈ তাত মেডিকেল কৰাৰ পিছত থানাত গোচৰ দিব বিচাৰিছিল। পুলিচে গোচৰ লোৱা নাছিল। আজি মই বৰপেটাৰ থানাৰ আৰক্ষীৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক এই গোচৰৰ তদন্তৰ বাবে 0 FIR কৰি চৰাইদেউ জিলালৈ কেছটো পঠাই দিবলৈ কৈছোঁ, যাতে দুখীয়ে শাস্তি পায় আৰু যিসকলৰ ওপৰত অত্যাচাৰ কৰা হ'ল তেওঁলোকে ন্যায় পায়। আৰু এনেকুৱা ধৰণৰ মই যোৱাকালি কৈছোঁ যে আমাৰ ইয়াত পৰিস্থিতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিছে যি শান্তি সম্প্ৰীতি আছে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, ইয়াত তৃতীয় পক্ষই কাম কৰি আছে। সেই গতিকে তৃতীয় পক্ষৰ এজেণ্ট হিচাপে বিজেপিৰ সভাপতিজনে কাম কৰিছে নেকি এই সন্দেহ হৈছে। পুলিচে ইয়াৰো তদন্ত কৰিব লাগে যাতে অসমৰ শান্তি সম্প্ৰীতি ভালে থাকে, ইয়াত কোনো বিঘ্ন নহয়। ঐক্যমঞ্চৰ 18টা ৰাজনৈতিক দলে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে অসমত সাম্প্ৰদায়িক ৰাজনৈতিক এটা কূটকৌশল, ৰাজনৈতিক বিষবাস্পৰে, উদগনিমূলক বক্তব্যৰে সাম্প্ৰদায়িক বিষবাস্প বিয়পাবৰ কাৰণে, সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰ্নিশে চেষ্টা কৰি আহিছে। বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত তেওঁ সাংবাদিকৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে বানপানী, কৃত্ৰিম পানীৰ পৰা আৰম্ভ কৰি ধৰ্ষণৰ কেছলৈকে য'তেই পাৰে সাম্প্ৰদায়িকভাৱে গোটেই ৰাজ্যখনক বিভাজিত কৰি ঘৃণাৰ বাতাবৰণ সৃষ্টি কৰি সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাটো তেখেতৰ যে একমাত্ৰ লক্ষ্য, সেইটো আমি 4 জুন 2024 চনৰ 4 জুনৰ পাছৰ পৰা লক্ষ্য কৰিছোঁ। এদিন তেখেতে কৈছিলে যে উজনি অসমৰ ল'ৰা ওলাই আহি গুৱাহাটীত মিয়া শেষ কৰি দিব লাগে। এই ধৰণৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সংবিধানৰ নামত শপত লৈ এজন মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ আচৰণ কৰিছে, এটা উদণ্ড, এটা উৎকট আৰু এটা বিভৎস মানসিকতাৰ সকলো ৰাজনৈতিক শালীনতাক শেষ কৰি পেলাই বিধানসভাৰ ভিতৰতো তেওঁ যি ধৰণে মোক কি কৰিব
এই ধৰণৰ প্ৰৰোচনাসুলভ যিবিলাক মন্তব্য কৰিছে তাৰ পৰা এই কথা প্ৰমাণ হয় যে হি ইজ ৰিয়েলি এ সেলফ ডিক্লেয়াৰ্ড মেড ডগ তেওঁ যে নিজে যে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলে যে মই এটা পাগল কুকুৰ এই কথাটো যোৱা সময়ছোৱাত তেওঁৰ কথা বতৰা বিভিন্ন প্ৰৰোচনামূলক বক্তব্যৰ পৰা বাৰে বাৰে প্ৰমাণ হৈছে সেইকাৰণে আমি আজি দিছপুৰ থানাত আমি বিৰোধী ঐক্য মঞ্চৰ 18টা ৰাজনৈতিক দল আমাৰ সাংসদসকল আমাৰ বিধায়িনী দল আমি সকলোৱে এটা কেছ দিছো আৰু আমি তাত শেষত লিখিছো আপোনালোকক আমি এফআইআৰ কপিটো দি দিম উই therefore request you kindly to register a case against accused person Himanta Biswa Sharma and his co-conspirators under section 61 196 and 35(2) of the Bharatiya Nyaya Samhita 2022 and 2023 and investigate. আমি ইতিমধ্যে ওসিৰ হাতত এই কাগজখন অৰ্পণ কৰিছো আৰু এই কথা আজি আমি অসম পুলিচক কৈছো অসমত যদি সাম্প্ৰদায়িক বিভাজনৰ নামত সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী চলোৱা বিষয়বাস্পৰ নামত যদি পৰিস্থিতি কেনেবাকৈ অৱনমিত ঘটে এটাও যদি ঘটনা ঘটে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত এজন অপৰাধী সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰা এজন প্ৰত্যক্ষ অপৰাধী মানুহে দেখি আছে ৰাইজে দেখি আছে কানেৰে সকলোৱে শুনি আছে আসলতে পুলিচে সৌমত কেছ ল'ব লাগে কিন্তু আমি পুলিচক আহি সহযোগ কৰিছো কেছ ল'বৰ কাৰণে আৰু অনতি পলমে তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি আমি দিছপুৰ থানাৰ চোতালৰ পৰা অসম পুলিচক দাবী জনাইছো আজিৰ প্ৰতিবাদত এগৰাকী মহিলাক চৰিওৱা দেখা গৈছে